হাই গাইজ, মই কি বনাই আছোঁ আজি ৰেচিপিত আপোনালোকক দেখাই যাই আছোঁ। এই মটৰ, বিলাহী আৰু ভকুৱা মাছ লৈছোঁ। এই মাছখিনি মই বইল বনাম, লোকেল হয় ভকুৱা। তাৰপিছত এইটো অৰহি ভাজিম। তাৰপিছত ইয়াতে আছে আদা নহৰু জলকীয়া খুন্দি থোৱা, মই বইলত ইউজ কৰিম। ইফালে কেৰাহী বহাই দিলোঁ বইলৰ কাৰণে। এতিয়া মাছখিনি মই অকল কেৰাহীত দি দিম, সুদা কেৰাহীটো। তাৰমানে তেল একো দিয়া নাই, অকণমান মাছটো লৰাই ল'ম। এয়া দিছোঁ নিমখ অকণমান চেপিয়াই। এতিয়া দিছোঁ পিঁয়াজ, বিলাহী আৰু মটৰ। এতিয়া মই 10 মিনিট ঢাকি থৈ দিম। এতিয়া মই আদা নহৰু খুন্দি থোৱাখিনি দি দিম। এইটো দেখিছে আপোনালোকে ইমান ধুনীয়া হৈছে চব্জিৰ কালাৰ। এতিয়া মই সিজাৰ কাৰণে পানী দি দিছোঁ। এতিয়া ঢাকি থৈ দিছোঁ, 10 মিনিটৰ পিছত চাম। এতিয়া মই আঞ্জাখিনি লাৰি চাম কেনেকুৱা হৈছে। আপোনালোকে দেখিছে চব্জি কালাৰ ইমান ধুনীয়া হৈছে। আৰু 10 মিনিটমান ঢাকি থৈ দিম। এতিয়া মই উঠাই ধুই থোৱা ধনিয়াখিনি চব্জিত দি দিম। চব্জি হৈ গৈছে মোৰ। চব্জি হৈ গৈছে। চব্জিখিনি উঠাই দিম। এতিয়া পাতি দিছোঁ কেৰাহী অৰহিখিনি ভাজিবৰ কাৰণে। এতিয়া তেলখিনি গৰম হ'ল, অৰহিখিনি দি দিছোঁ তেলত। এতিয়া দিছোঁ সোৱাদ অনুসাৰে নিমখ। তাৰপিছত কালাৰৰ কাৰণে ৰং দিম। এতিয়া সিজাৰ কাৰণে ঢাকি থৈ দিছোঁ 10 মিনিট। হাই গাইজ, আজি ৰেচিপিত কি বনাইছোঁ আপোনালোকে দেখিছে। মই বনাইছোঁ মাছ বইল, বিলাহী, মটৰ আৰু তাৰপিছত ভকুৱা মাছেদি মই বইল বনাইছোঁ। তাৰপিছত বনাইছোঁ অৰহি ভাজি। এয়া আজি ৰাতিৰ ৰেচিপিৰ খানা। আপোনালোকে দেখিছে মই কি বনালোঁ আৰু কেনেকুৱা বনালোঁ আপোনালোকে দেখিছে। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।